মাত্ৰ 1% যদি জুবিন দাক দিলেহেঁতেন আজি জুবিন দা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। জয় জুবিন দা, নমস্কাৰ। জুবিন দা থাকোতেও যিমানখিনি অনুৰাগী জুবিন দাৰ ওচৰত আছিলে, জুবিন দাক যিমান ভাল পোৱা মানুহ আছিলে, জুবিন দা নোহোৱাৰ পিছতো আজিৰ ডেটত জুবিন দাৰ ওচৰত তাতকে বেছিহে ক'বলৈ গ'লে মানুহ আছে। কথাটো হ'ল আজিৰ ডেটত যদি আপুনি মৰি যায় বা আজি আপুনি নোহোৱা হৈ যায়, মই কাক কৈছো ভালকে আপুনি গম পাইছে। আপুনি বুলি শব্দটো মই কাক কৈছো ভালকে গম পাইছে। মোৰ কথা আপুনি লিখি লওক। আজিৰ ডেটত আপোনাৰ ওচৰত এটা কুকুৰে ঠেং দাঙি মুতিবলৈ নাযায় আপোনাৰ মৰিশালীত, ঠেং দাঙি মুতিবলৈ নাযায় কুকুৰ এটা আপোনাৰ মৰিশালীত। মই আপোনাক ইমানে ক'লো, আপোনাৰ বাকী পৰিয়াল বৰ্গ বৃন্দ বাদ দিয়ক, কুকুৰ এটা নাযায় আপোনাৰ মৰিশালী মুতিবলৈ। আপুনি কি বুলি ভাবিছে? বহুত ডাঙৰ নিজক কি কয়, মোতকে ডাঙৰ ৱৰ্ল্ডত কোনোবা পাৱাৰফুল মানুহ আছে নেকি? ঘেণ্টা এইডাল আছে, গম পাইছে নাই আপুনি? অসমৰ ন্যায় ব্যৱস্থাটো ইমান কমজোৰ, ধিক্কাৰ লাগিছে মোৰ এখন অসমত জন্ম হৈ পিনি, ধিক্কাৰ লাগিছে নিজকে। ইমান বিলাক কেছ দেখিছো, ইমান বিলাক ঘটনা দেখিছো জীৱন্ত কালত, ইমানেই কেছ মনত আছে যে যিটো বস্তু আপোনাৰ ন্যায় মানে ন্যায় শব্দটো বহুত ডাঙৰ শব্দ আমাৰ কাৰণে আজিৰ ডেটত। ন্যায় শব্দটো আজি যদি মোৰ ঘৰত এটা ঘটনা ঘটে, যদি মোৰ নহয় মোৰ পৰিয়ালৰ কাৰোবাৰ ঘটনা ঘটে, মই বুঢ়া হৈ মৰি যাম, মোৰ মৰিশালীত হাড়ত মোৰ বন গজি যাব, তেওঁ মোৰ ঘৰৰ মানুহে যে ন্যায় নাপায়, এইটো বস্তু মই আপোনালোকক লিখি কৈছো আৰু ডাঠি কৈছো, বিশ্বাস কৰক। এই বৰ্তমান এই পাৰ্টিকুলাৰ এজন মানুহ থকালৈকে, যেতিয়ালৈকে এই পাৰ্টিকুলাৰ এজন মানুহৰ ৰাজত্ব আছে, হিটলাৰ ৰাজত্ব, তেতিয়ালৈকে এই কামটো কেতিয়াও নহয়। ন্যায় বোলা শব্দটো আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন দাদা, যি লিখক, যিমান লিখক, যিমান চিঞৰি মাৰক, গুলি খাই মৰি যাব, বুকু ইপাৰ সিপাৰ হৈ যাব গুলিয়ে। আপুনি কোনোবা মাকে পুত্ৰক হেৰুৱাব, কোনোবা ককায়েকে ভায়েকক হেৰুৱাব, কোনোবা বাপেকে নিজৰ ল'ৰাক হেৰুৱাই থাকিব, কিন্তু ন্যায় বোলা বস্তুটো কেতিয়াও নাপায়। অনলি ডিলে এণ্ড ডিলে। যিমান পাৰে সিমান লেহেমীয়া গতি হৈ থাকিব। তো কথাটো হ'ল এতিয়া আজি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইমান স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া হৈছে, একদম পুলিচ স্কট দি পিনি স্পেচিয়েলকে তেখেতলোকক নিয়া হৈছে, অনা হৈছে, ইমান টাইম লোৱা হৈছে কিয়? তো আপোনালোকৰ ইমান সময় কিয় লাগিছে? আজি SIT হওক বা আমাৰ আজি অসম চৰকাৰে হওক বা আমাৰ আজি ন্যায় ব্যৱস্থাই হওক, ন্যায়পালিকাই হওক, ইমানটা সময় আজি জুবিন দা ঢুকুৱা আজি এমাহ হবহি হ'ল, ন্যায় নহয়। তো সেইটো হিচাপত চাবলৈ গ'লে যদি মই আজি কোনোবা এজন মানুহ হত্যা কৰি দিওঁ, আজি মোৰ যদি মই কলিগ ড্ৰাইভাৰজনকে মই হত্যা কৰি দিওঁ, চাপ'জ মই কথা কৈছো, মোৰ কলিগ ড্ৰাইভাৰজন আছে, মোৰ লগৰ, যিজন লগত আজি মই 18 বছৰ গাড়ী চলালো, তেওঁৰ লগত থাকি আজি তেওঁকে মই গুপ্তভাৱে যদি মই হত্যা কৰি দিওঁ, আপোনালোকে পাৰিবনে তেওঁ উলিয়াবলৈ, মোক ধৰি বান্ধি পিনি উলিয়াবলৈ? এই ভেকু ভাওনাটো একে হৈ থাকিব। জোনমণিৰ আভা ঢুকাই গ'ল, যিবিলাক আপোনালোকে ভেকু ভাওনা কৰিলে, ওলালে নাই আচল ৰিপৰ্ট? কোনে মাৰিলে, কেনেকে মাৰিলে, কেলে মাৰিলে, ওলালে নে? নোৱাৰিলে ওলাবলৈ। বহুত কেছ আছে এনেকুৱা, আপোনালোকে নোৱাৰে। কিন্তু নিৰীহ মানুহ, আজি সাধাৰণ মানুহ যে ঘটিৰাম বাতিৰাম নগেন খগেন কোনোবা যেন অকণমান ভুল কৰকচোন, আপোনালোকে কি ক'ব, আমুকটো কৰিলে একদম লগলে ন্যায় ব্যৱস্থা। এইডাল এতিয়া মুখত বেয়া কথা ওলাই, ড্ৰাইভাৰ মানুহ নকওঁ মানে এইডাল বুলি কৈ দিলো। ক'বলৈ আহে কি মোতকে পাৱাৰফুল মানুহ কোনোবা, যদি আপুনি পাৱাৰফুল মানুহ হয় তেনেহ'লে আপুনি মোক মাত্ৰ 2টা দিন দিছো মই আপোনাক, অনলি 2 days আপুনি মোক জুবিন দাৰ ন্যায় দিয়ক। ন্যায় বুলি মোক একো নালাগে, মোক এইটোৱে লাগে জুবিন দাৰ ঢুকুৱা কাৰণ, জুবিন দা পানীত পৰি মৰিলে, ইয়াৰ ফিৰ জুবিন দাই অন্য কোনোবা কিবা ব্যৱস্থা লৈ পিনে জুবিন দাক বিষ খুৱাই মাৰিলে, জুবিন দাক কিবা ডিঙি চেপি মাৰিলে, জুবিন দাক ফাঁচি দি মাৰিলে, জুবিন দাক অন্য কিবা কৰি মাৰিলে, বা জুবিন দাক কেনেকে মৰিলে, মোক খালি সেইটো বস্তু লাগে। মোক নহয়, সমগ্ৰ অসমবাসীক সেইটো বস্তু লাগে। যদি আপুনি দিব পাৰে, মা গাখীৰ খাইছে, এক বাপৰ অলাদ হয়, যদি কোনো বেলেগ বাপেৰেও যদি চিটিকনি পৰা নাই গাত, মোক দি দেখক। মই মানে ক'লো আপোনাক, এই লেকচাৰ মাৰি লাভ নাই, এই ঝুমুৰ বিনন্দি এই কিবা কৰি এইবোৰ লেকচাৰ মাৰি লাভ নাই। এই অৰুণোদয় আঁচনি এইবিলাক মোৰ আগত লেকচাৰ নাই। যিহেতু মই ড্ৰাইভাৰ, মই চব জানো। 500-800 টকা হাজিৰা দি মানুহক নি, গাড়ী ভাড়া 1000 টকা দি পিনি এইবিলাক নি মানে পইচা ব্যৰ্থ কৰি এইবিলাক নকৰিব। এই গাড়ী ভাড়া দিব 800 টকা 1000 টকা, এইবিলাক তাকে ভাল কামত লগাওক। এইবিলাক পইচা ছুপাৰত দিব 70,000 60,000 80,000 টকা ছুপাৰত ভাড়া দি, আজি মই নাইট ছুপাৰ চলাওঁ এয়াৰ বাছ, মোৰ ছুপাৰৰ ভাড়া কিমান জানে আপুনি? এটলিষ্ট মিনিমাম 70,000। আপুনি যদি এখন যদি 10খন ছুপাৰ লয় 7 লাখ টকা, আপুনি ভাল কাম এটা লগাওকচোন 7 লাখ টকা। আপুনি চোন ফেচবুকত লাইভ আহে নন ষ্টপ, দিনে ৰাতি আপুনি ফেচবুকত লাইভ আহে, নমস্কাৰ মই এটা কথা ক'বলৈ লৈছো, আমুকটো তাত আপুনি কিয় ঘোষণা নকৰে যে ঝুমুৰ বিনতি 25,000 টকাকে আমি ঘোষণা কৰিছো, মাষ্টাৰ টেনক ইমান দিয়া হৈছে, তামুকক কিমান দিয়া হৈছে, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে আমুকটো হ'ল, তামুকটো ভুচুকটো হ'ল, তাত কিয় ঘোষণা নকৰে? চবকে কৈ দিয়ক যে চবে লাইভ আহিব লাগিব, এনেতো আপোনাৰ মিলিয়নছত ভিউজ যায়, তাত কিয় আপুনি ক'ব নোৱাৰে চবক যে ইমান লাখ টকা খৰচা কৰি আপুনি একমডেশ্যন দিছে, খানা দিছে, ইটো দিছে, লডিং ফুডিং XYZ আপুনি দিছে, এতিয়া যে আপুনি চিন্তা নকৰে যে এইখিনি পইচা যদি আপুনি সৎ কামত ব্যৱহাৰ কৰে, যদি সৎ কামত আপুনি ব্যৱহাৰ কৰে তেতিয়া কিমান, যদি আপুনি সৎ কাম নাজানে মোক কওক, মই আপোনাক সৎ কাম আঙুলি মূৰত গন্তি কৰি দিম। অসমখনত কৰিবলগীয়া সৎ কাম বহুত আছে। গুৱাহাটীত 2টা ফ্লাইঅভাৰ আৰু 2খন মথাউৰি বনালে মানে তাক আপুনি বহুত ডাঙৰ কাম কৰিলো বুলি নাভাবিব। আজি শিৱসাগৰ জাজিখনকে মই কৈছো, দিনে ৰাতি আমি গাড়ী চলাওঁ,
আজি জৰাজীৰ্ণ অৱস্থা হৈ পিনে আজি 10টা বছৰে পৰিছে আপোনাৰ ৰাজত্ব কালত। আজিলৈকে আপোনাৰ চকুত পৰা নাই, কিয় পৰা নাই আপোনাৰ চকুৰ আজিলৈকে? সেইবোৰ বাদ দিয়ক, সেইবিলাক পিছৰ কথা, ফাল্টু কথা। মোৰ কথাটো হ'ল জুবিন দাৰ ন্যায় ব্যৱস্থাটো লৈ পিনে ইমান দিলে কিয় ইমান দিলে? ন্যায় ব্যৱস্থা ইমান কটকটীয়া নিৰাপত্তা, সিমানখিনি ন্যায় যদি আজি জুবিন দাক দিলেহেঁতেন নহয়, আজি জুবিন দাক ধুধুকালেহেঁতেন। তাৰ যদি পইণ্ট মাত্ৰ 1% যদি জুবিন দাক দিলেহেঁতেন, আজি জুবিন দা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। ৰজা যাৰ কিং, যাৰ নামত মই চিট ফ্ৰী দিওঁ প্ৰত্যেক দিনাইখনে এয়াৰ বাছত মই চিট ফ্ৰী দিওঁ। ইমান ভাল পাওঁ মই জুবিন দাক। মোতকে বহুত বেছি ভাল পোৱা মানুহ আছে, লাখ গুণ বেছি ভাল পোৱা মানুহ আছে, বহুত বেছি। মই চাগে তাৰ কিঞ্চিত মাত্ৰা হয়। কিন্তু আপুনি যিটো চিষ্টেম চলাই আছে, দিলে আজি নহব, কাইল নহব, মানুহে কিমান যুঁজিব? সকলোৰে কাম আছে, সকলো সাধাৰণ শ্ৰেণীৰ মানুহ হয়। আজি মই যদি আপোনালোকে এদিন যুঁজিম, কাইলৈ যুঁজিম, পৰহিলৈ যুঁজিম, 4 নম্বৰ দিনাখন মই ভাগৰি যাম। মোৰ ঘৰখনে কি কৰি খাব? মোৰ দেউতাৰ মেডিকেলৰ ট্ৰিটমেণ্ট কেনেকে হ'ব? মোৰ মায়ে কি কৰি খাব? মোৰ ঘৰৰ পৰিয়ালে কি কৰি খাব? মোৰ ল'ৰা ছোৱালীয়ে কি কৰি খাব? মোৰ চিন্তা। মই কামলৈ যাব লাগিব, আৰু আপুনি সেইটোৱে বিচাৰিছে হয়নে? অনলি দিলে। তাৰপিছত কেছটো কি হ'ব জানে? বেবেই বাম। কোনোবা দিনা আপুনি আহিব সংবাদ মাধ্যমৰ আগত কৈ দিব যে আৰু এইটো বস্তু এনেকে আৰু এনেকে। তো মোৰ আপোনালৈ এটাই অনুৰোধ, একদম হাত জোৰ কৰি কাটৰ অনুৰোধ, এই যে ড্ৰাইভাৰ, এই যে জুবিন গাৰ্গৰ অনুৰাগী, এই যে আপোনাৰ যিকোনো ভাবি লওক পাব্লিক, সাধাৰণ মানুহ যিকোনো হওক, আপুনি আপোনাৰ পজিশ্যনত বহুত কিবা কিবি কৰিব পাৰে। আপোনাৰ জেগাত যদি মই হলোহেঁতেন নহয়, আজি মই শ্ৰী ডায়মণ্ড বৰ্ডলৈ যদি মই হলোহেঁতেন নহয়, মাত্ৰ 24 ঘণ্টা টাখটা পাল্টি কৰি দিলোহেঁতেন। জুবিন গাৰ্গ কোনোবা সাধাৰণ মানুহ ঘটিৰাম বাতিৰাম নহয়, কোনোবা স্পেচিয়েল এনেকুৱা ব্যক্তি নহয় যে সাধাৰণ কোনোবা VVIPও নহয়। আপোনালোকে যে কয় যে VVIP, আগফালে ৰেড কালাৰ নাম্বাৰ প্লেট লগাই পিনি যে আপোনালোকে যায়, বেনাৰ লগাই পিনি যে VVIP যে কনভাই মাৰি, জুবিন সেই মানুহ নহয়। ভাবি লওক, ভগৱানৰ 2nd পজিশ্যনে জুবিন গাৰ্গ আমাৰ অসমত, আমাৰ কাৰণে। তো আপোনাৰ অকমান দায়িত্ব হ'ব লাগে। আপোনালোকে চব চেষ্টা কৰক, জুবিন দাক ন্যায় দিয়ক, যিমান জল্দি পাৰে সিমান জল্দি ন্যায় দিয়ক। আৰু আমি যাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ চিঞৰ বাখৰ নকৰাকে আপোনালোকে দিয়ক, বহুত শান্তি পাম। বহুত বেছি নকওঁ, মই আৰু এটা ভিডিঅ' বনাম। মোৰ ব্ৰেইন বহুত খাৰাপ হৈ আছে, বহুত বেছি খাৰাপ। নমস্কাৰ, আশা কৰিছোঁ সকলো ভালে আছে। বহুত দিন হ'ল আপোনালোকৰ লগত কথা পতা নাই। দুটামান কথাই মনত অকণমান খেলি মেলি লগাই আছিলে, সেইবাবে ভাবিলোঁ আপোনালোকৰ লগত এই ভিডিঅ'টোৰ জৰিয়তে কিছু কথা পাতোঁ। আপোনালোকৰ মতামত কি সেইটোও জানো। কথাটো হ'ল, জুবিন দাৰ ন্যায়ক লৈ পেলাই পলিটিক্স হৈছে নেকি? মোৰ অনুভৱ হৈছে যে দাদাৰ এই ন্যায়টোক লৈ পেলাই পলিটিক্স হৈ আছে, যোনটো বস্তু দাদা একেবাৰে বেয়া পাইছিলে, খুব বেয়া পাইছিলে। পলিটিক্সটো বৰ এটা ভাল পোৱা নাছিলে দাদাই। আৰু এতিয়া চাগে দাদাই য'তে আছে চাই আছে যদি খুব চাগে খং উঠিছে দাদাৰ, খুব গুজৰি গুমৰিছে চাগে, মোৰ অনুভৱ। সেই বস্তুটো হোৱাটো নিবিচাৰোঁ। আৰু দাদাক আগতেও স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছিলে, এতিয়াও যেন দাদা মানুহজন নোহোৱাৰ পিছতো স্বাৰ্থৰ কাৰণে দাদাক ব্যৱহাৰ কৰি আছে কিছু সংখ্যক মানুহে। সেই বস্তুটো দেখি বেয়া লাগিছে। কেতিয়াও এইটো নকৰিব। আৰু এটা কথা ইম্পৰ্টেণ্ট, আমি দেখিছোঁ যে সিদ্ধাৰ্থ শৰ্মাৰ যোনটো ৱাটাৰ ফেক্টৰী আছিলে সেইটো চিজ কৰা আছিল, কিন্তু এতিয়া খুলি দিয়া হৈছে। সেইটো শুনি খুব দুখ পালোঁ অন্তৰত, কাৰণ মই জনাত, যিমানটো জানো মই, তেওঁ সেই পইচাখিনি দাদাৰে আছিলে। গতিকে সেইটো কেতিয়াও নিবিচাৰোঁ এইটো হোৱাটো বেয়া হৈছে, ভুল হৈছে, দুখ পাইছোঁ মনত। আৰু শ্যামকানু মহন্তৰ বেংক একাউণ্ট চিজ কৰা আছিলে, সেইটো খুলি দিয়া হ'ল। এতিয়া আমি ন্যায় ব্যৱস্থাক বিশ্বাস কৰোঁ, কিন্তু এনেকুৱা কিছুমান কথাই অলপমান মনটো বেয়া লগায়। আৰু কাইলৈ পৰহিলে যদি তেওঁলোকো ওলাই যায়, সেইটোতো কেতিয়াও হ'ব নোৱাৰে। সেইটো কেতিয়াও হ'ব দিব নোৱাৰি। মানে তেওঁলোক যদি ওলাই আহি পেলাই আমাৰ কাৰণেও প্ৰব্লেম হৈ যাব, কাৰণ আমিতো প্ৰথমৰ পৰাই লাগি আছোঁ দাদাই নিয়াৰ কাৰণে। আৰু কোৰ্টতো গৈ পেলাই উইটনেছ দিছোঁ, SIT ওচৰতো গৈছোঁ, যিমান পাৰোঁ সহযোগ কৰিছোঁ প্ৰথমৰ পৰাই। এতিয়া তেওঁলোকে ওলাইতো ডাইৰেক্ট আমাকে টাৰ্গেট কৰিব যদি ওলায়। গতিকে সেইবোৰ পিছৰ কথা, ভয় নকৰোঁ মই। শেষ টোপাল তেজ থকালৈকে দাদাৰ ন্যায়ৰ বাবে যুঁজি যাম, কিন্তু তেওঁলোক ওলাই যাব নালাগে, সেইটোৱে হ'ল কথা। এইকেইটা কথাই মনত খেলি মেলি হৈ আছিলে, এইকেইটা কথাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু মই আগৰ পৰা আছোঁ, প্ৰথমৰ পৰাই ন্যায়ৰ কাৰণে লাগি আছোঁ।
আৰু আপোনালোকে নাভাবিব মই কেতিয়াও পিছ হুহুকি যাম বুলি ভয় কৰি পেলাই কাৰোবালৈ বা নিজৰ কথা ফিউচাৰৰ কথা চিন্তা কৰি যদিও মুখ খোলাৰ কাৰণে বহুতখিনি প্ৰব্লেমছ আহিছে, বহুতখিনি মোৰ পাৰ্চনেল লাইফত প্ৰব্লেমছ আহিছে, কিন্তু সেইবাবে মই থমকি যোৱা নাই। বহুতে বেয়াও পায় সঁচা কথা ক'লে, এইটো মানে সঁচা কথা ক'লে বেয়া পায়, এইটোতো একদম মানে ইউনিভাৰ্চেল ট্ৰুথ, মানুহে বেয়াই পায়। আৰু সেইবাবে মই ভয় খোৱা নাই বা মই পিছ হুমুকি যোৱা নাই, আপোনালোকে নাভাবিব। মই সদায় আছোঁ আৰু সদায় এই ন্যায়ৰ বাবে দাদাৰ আমি ৰৈ আছোঁ সকলো অসমবাসী। যদিও আমি দৈনন্দিন কামত সকলো ব্যস্ত হৈ আছোঁ, যদিও নিজৰ নিজৰ কামত ব্যস্ত, তথাপিও গোটেই দিনটোৰ ভিতৰত এবাৰ হ'লেও দাদালে মনত পেলাই এটোপাল হ'লেও চকু পানী অসমৰ ৰাইজৰ প্ৰত্যেকখন ঘৰতে কিন্তু প্ৰত্যেকজন ব্যক্তিৰ টুকি আছে এতিয়াও। আমি পাহৰা নাই, আমি দাদাক কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু দাদা আমাৰ তেজত আছে, আমাৰ শৰীৰত, আমাৰ গোটেই অসমখনত বিয়পি আছে দাদা। গতিকে তেওঁক পাহৰাৰ কোনো প্ৰশ্নই নাই। কিছুমানে মাত মাতিছে, কিছুমানে মাত মতা নাই। মাত নমতাখিনিকো মই এইটো ক'ব নিবিচাৰোঁ, মাত নমতা নাই মতা মানে তেওঁলোকে যে জাষ্টিছটো দাদাৰ বিচৰা নাই, তেওঁলোকেও বিচাৰিছে। আৰু তেওঁলোকৰ হয়তো জাষ্টিছ দাদাৰ কাৰণে বিচৰাৰ যোনটো প্ৰক্ৰিয়া সেইটো অলপ বেলেগ ধৰণৰ, তেওঁলোকে বেলেগ ধৰণে মাত মাতিছে চাগে, নাজানো। কিন্তু যিখিনিয়ে মাত মাতিছে সকলোকে ধন্যবাদ জনাইছোঁ। কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ লগত জড়িত নোহোৱাকেও আমি দাদাৰ কাৰণে মাত মাতিব পাৰোঁ। সকলোৰে হাতত মোবাইল আছে, সকলোৰে হাতত ছ'চিয়েল মিডিয়া আছে। গতিকে যদিও আমাৰ চৰকাৰখনৰ প্ৰতি আমাৰ বিশ্বাস আছে, আশা আছে, তেওঁ কিবা এটা যেন আমি পজিটিভ পাম ৰিজাল্ট, এতিয়াও আমি আশাবাদী। দেৰি হৈছে, সেইটো কাৰণে অকণমান ৰাইজে অধৈৰ্য হৈ গৈছে। সেইবাবে মই অনুৰোধ জনাইছোঁ ফাৰ্ষ্ট এড কোৰ্টটো দিয়ে যাতে, আৰু নহ'লে স্পেচিয়েল কোৰ্ট যাতে দিয়ে চৰকাৰখনে, তেতিয়া হয়তো প্ৰক্ৰিয়াটো আৰু সোনকালে হ'ব আৰু আমাৰ দাদাই সোনকালে ন্যায় পাব। সকলোকে আহ্বান জনাইছোঁ, অধৈৰ্য নহ'ব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আৰু একো তেনেকুৱা কাম নকৰিব যোনটো কাম কৰিলে দাদাই মনত আঘাত পাব। ইমানখিনিয়ে ক'লোঁ। সকলোৰে দিনটো যাতে শুভ হওক। ধন্যবাদ। বিজেপিৰ এই ৰামচৰটো কাৰ কাৰ গালত পৰিল আৰু টিকটিকিয়া ৰঙা হ'ল, নিজে অনুমান কৰক, নিজে গাত পাতি লওক। এই যে মিয়া বুলি ক'লেই হাত জাপ মাৰে, বিচাই ডকাৰ দৰ ব্যৱহাৰ কৰে, আচৰণ কৰে, তেওঁলোকক কৈছো কি হ'ল? তোমালোকে মিয়া মগল হিন্দু কৰি থাকোতে AIUDFৰ সমৰ্থনত ৰাজ্য সভালৈ গ'ল প্ৰমোদ বড়ো। এতিয়া তোমালোকে কি ক'বা? আৰু সেইকাৰণে তোমালোকলৈ আমাৰ সমবেদনা সেইসকল বিজেপিৰ মুখাধাৰী সাংবাদিকলৈ, যিসকলে অনবৰতে বিভাজনৰ ৰাজনীতি কৰি হিন্দু মুছলমান কেন্দ্ৰিক বিষয়বস্তুবোৰ উপস্থাপন কৰি কেৱল সাম্প্ৰদায়িক বিয়পোৱাৰ কাৰণে অহৰহ চেষ্টা কৰি আছে। সমবেদনা তেওঁলোকলৈ, যিসকলে সামাজিক মাধ্যমত কোনোবাই মিয়াৰ কথা ক'লেই মিয়াৰ দালাল, মিয়াৰ সন্তান আদিকে ধৰি যে একাধিক অশ্লীল অশ্ৰাব্য বাক্যবান নিক্ষেপ কৰে, তেওঁলোকলৈ সমবেদনা। নিজেই মন কৰক, এওঁলোকে ৰাজনীতিৰ কাৰণে কিমান তললৈ নামিব পাৰে। সাধাৰণ মানুহৰ মাজত বিভাজনৰ ৰাজনীতি কৰি এওঁলোকে ৰাজনৈতিক অংকটো কিন্তু ঠিকেই কৰি আহিছে। অচিনাকি মগল আদিকে ধৰি একাধিক অভিধাৰে মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰা ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া কি কৰিলে? মিয়াক বুকুত আঁকোৱালি ললে। NDA কি কৰিলে? মিয়াৰ সহযোগত ৰাজ্যসভালৈ পঠিয়ালে প্ৰমোদ বড়োক। মানে কি? মানে একো নাই, তেওঁলোকে ক্ষমতাৰ কাৰণে চবেই কৰিব পাৰে। প্ৰয়োজনত জাতি বিক্ৰী কৰিব, মাটিতো বিক্ৰী কৰিলেই। গতিকে যি ইচ্ছা, যি কৰিবলৈ মন যায় এতিয়া এওঁলোকে তাকেই কৰিব, কেৱল ক্ষমতাৰ বাবে। আৰু আমাৰ সাধাৰণ মানুহখিনি লাগি থাকা। বিগত সময়ছোৱাত নিজেই মন কৰক কেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল। এতিয়া আমাৰ প্ৰশ্ন, এই AIUDF অচিনাকি নহয় নেকি? এই AIUDF কোনোবা শৰ্মা গোস্বামীৰ পৰিয়ালৰ নেকি? এওঁলোকৰ সমৰ্থন কিয় প্ৰয়োজন হ'ল? লাজ লগা নাই NDAৰ মিটিঙত যে
AUDFৰ 3গৰাকী বিধায়কে উপস্থিত হৈ প্ৰমোদ বড়োৰ হৈ স্বাক্ষৰ কৰিলে তেওঁলোকৰ স্বাক্ষৰ ল'বলৈ লাজ লগা নাই, বিবেক দংশন নহয় আৰু সাধাৰণ মানুহৰ মাজত এই ধৰণে অপৃশ্যতা বিভাজন বিচ্ছেদ সৃষ্টি কৰি আপোনালোকে কেৱল পৰিৱেশটো অস্থিৰ কৰি আছে আৰু মূল বিষয়সমূহ গাপ দি ৰাখিছে। গতিকে এই যে সামাজিক মাধ্যমত মিয়া এই অমুক তমুক ফচুক বুলি কৈ যে আস্ফালন কৰি থাকে তেওঁলোকক কৈছো নকৰিবা, নাপায়। যদি তাৰ কাৰণে তোমালোকক টকা দিছে, মিয়াক গালি পৰাৰ কাৰণে যদি তোমালোকৰ পেট ভৰে, তথাপি কিন্তু নাপাৰিবা, কাৰণ ইয়াৰ ফল ভয়াৱহ হ'ব, নিজৰ সন্তানৰ গাত পৰিব, নাপায় এইবিলাক কৰিব। এওঁলোকৰ কথা শুনি নিজৰ অস্তিত্বক বিসৰ্জন নিদিবা, এওঁলোকৰ কথা শুনি এই ধৰণৰ অসামাজিক কাম কাজত নানামিবা। আমাৰ এটাই কথা, বৈধ আৰু অবৈধ, অসমত যিসকল অবৈধ নাগৰিক আছে তেওঁলোকক বিতৰণ কৰিব লাগে, তেওঁ যি ধৰ্মৰেই নহওক। গতিকে অসমত 1971 চনৰ পিছত অহা কোনো এগৰাকী লোকেই নাগৰিকত্ব পাব নালাগে, এয়া স্পষ্ট কথা। তাকে নকৰি মিয়া মুছলমান, তাকে নকৰি মগল, অচিনাকি, এই যে ফাল্টু কথাবোৰ কৈ ৰাজনীতি কৰি আহিছে, ফল কি? ফল এয়াই ফল পালে। মানে ক্ষমতাৰ কাৰণে এওঁলোকে একে ঘাটত পানী খাই বাঘে চাগে একেলগ হয়, তেল পানী একেলগ হয়, আৰু আমি বোৰে কাজিয়া কৰি আছো। আমাৰ DKB ভেক্টৰ স্পষ্ট কথা, এই ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিত আমি ভৰি নথওঁ, এওঁলোকৰ কথা আমি নুশুনো, এওঁলোকৰ মতে আমি নচলো। আমাৰ বিবেক আছে, আমাৰ চিন্তা আছে, আমাৰ বিচাৰ আছে, আমাৰ বিশ্লেষণ আছে, সেই সকলোবোৰক গুৰুত্ব দি আমি আগবাঢ়িম। আৰু এই কথাবোৰ DKB ভেক্টৰ শুভাকাংক্ষীসকলকো আমি জনোৱাৰ দায়িত্ব অনুভৱ কৰোঁ, আৰু সেইকাৰণে এই কথাবোৰ কৈ যাওঁ। আৰু সেইবাবে এইসকলক কৈছো, যিসকলে জানি হওক বা নাজানিয়ে হওক এওঁলোকৰ নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰত ভৰি থৈ নিজৰ মানুহকে শত্ৰু বুলি জ্ঞান কৰিবলৈ ভাবিছে, নিজৰ কাষৰ মানুহজনৰ ওপৰতে প্ৰতিশোধ পৰাৰ এটা মনোভাৱ বৃদ্ধি পাইছে, তেওঁলোকক কৈছো নকৰিব এনেকুৱা, এইবোৰ নকৰিব। কাৰণ তেওঁলোকৰ চৰিত্ৰ এটাই, এওঁলোক যি ৰাজনৈতিক দলৰেই নহওক, এওঁলোকৰ একেটাই লক্ষ্য, কেনেকে ক্ষমতাত থাকিব পাৰে। আৰু মন কৰক, এই প্ৰমোদ বড়ো কেনেকুৱা মাল, কেইদিনমান আগতে গোহাৰণ দিলে বিজেপিৰ লগত, আৰু এতিয়া বিজেপিৰ আশীৰ্বাদ লৈ ৰাজ্যসভালৈ গ'ল। মানে কি? এওঁলোকৰ জাতীয়তাবোধ চাওক, এওঁলোকৰ ৰাজনীতিৰ উদ্দেশ্য লক্ষ্য চাওক। আচলতে এওঁলোকে কিয় ৰাজনীতি কৰি আহিছে? ক্ষমতাত নাই, পাগল হৈ গৈছে, ক্ষমতাত থাকিব লাগে, আৰু সেইকাৰণে এওঁলোকে AIUDFৰ সমৰ্থন লৈ হলেও মুঠতে দিল্লীলৈ যাব লাগে, এওঁলোকে এটা বিলাসী জীৱন কটাব লাগে, ইমানেই কথা। মানে কথা আছে নহয় এষাৰ, বাঘে যদি নৰমাংসৰ এবাৰ সোৱাদ পায়, পৰৱৰ্তী সময়ত সি নৰমাংস খাবৰ কাৰণে উন্মাদ হৈ পৰে। গতিকে সেই একেই উন্মাদনা এইসকল ৰাজনৈতিক নেতাৰ ক্ষেত্ৰতো খাটে, আৰু সেইবাবেই প্ৰমোদ বড়োৱে AUDFৰ সমৰ্থনত ৰাজ্যসভালৈ গ'ল। বাকী ঠাণ্ডা মতলব একোৱেই নাই। আৰু এই ক্ষেত্ৰত প্ৰমোদ বড়োৰ তুলনাত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ জাতীয়তাবাদ হাজাৰ গুণ ওপৰত। ধন্যবাদ। জয় অসম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি মন্তব্য এটা সংবাদ মাধ্যমত শুনিবলৈ পালো। তেখেতে মন্তব্য কৰিছে যে মিয়াৰ লগত হেনো তেখেতৰ কোনো ধৰণৰ শত্ৰুতা নাই। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা অসমবাসীয়ে জানিব আৰু সুধিব বিচাৰিছে যে তেওঁ যিকোনো মন্তব্য বা কথা কোৱাৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈ পেলাই মন্তব্য কৰে নে অকল হিমন্ত বিশ্ব শৰ্মা হৈ পেলাই তেওঁ কথাবিলাক কৈ ৰাইজক জনাব লাগে স্পষ্ট ভাষাত। আৰু তেওঁ কৈছে যে মিয়াৰ লগত তেওঁ কোনো ধৰণৰ শত্ৰুতা নাই, লগতে তেওঁ 10টামান চৰ্ত তেওঁ বান্ধি দিছে। এতিয়া এই প্ৰসংগত মই এটা কথা ক'ব বিচাৰিছো, মানুহৰ মুখখন পৃথিৱীৰ এনেকুৱা এখন ঠাই য'ত অমৃত আৰু বিষ একেলগে বাস কৰে। মানুহৰ মুখখন পৃথিৱীৰ এনেকুৱা এখন ঠাই য'ত অমৃত আৰু বিষ একেলগে বাস কৰে। এতিয়া কথা হৈছে যে তেওঁ 10টামান চৰ্ত বান্ধি দিছে, তাতে আছে লেণ্ড জেহাদ, ফাৰ্টিলাইজাৰ জেহাদ আৰু বন্দে মাতৰম। এতিয়া কথা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই সংবাদ মাধ্যমত ডিঙিৰ শিৰ ফুলাই পেলাই কয় যে আমাৰ প্ৰাণৰ শিল্পী, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া তেখেত বিগ ফেন। কিন্তু অতি দুখৰ কথা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিলৈকে আমাৰ প্ৰাণৰ শিল্পী, আমাৰ অসমৰ সম্পদগৰাকী শেষৰখন ছবি ৰৈ ৰৈ বিনালে চাবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজিলৈকে সময় নোহোৱা ব্যক্তিজনেও যে বন্দে মাতৰম প্ৰথমৰ পৰা শেষলৈকে গাব পাৰিব আমাৰ সন্দেহ আছে। 2 নম্বৰ কথা, লেণ্ড জেহাদ বন্ধ হ'ব লাগে। হয়, লেণ্ড জেহাদ বন্ধ হ'ব লাগে, কিন্তু লেণ্ড জেহাদ বন্ধ হ'ব লাগে আপোনালোকৰ ঘৰৰ পৰা। বিজেপিৰ নেতা মন্ত্ৰীসকলৰ ঘৰৰ পৰা লেণ্ড জেহাদ বন্ধ হ'ব লাগে। অকল লেণ্ড জেহাদ কিয়, ভোট চৰি জেহাদ বন্ধ হ'ব লাগে, প্ৰাইভেট স্কুলৰ জেহাদ বন্ধ হ'ব লাগে,
চাহ বাগানৰ জেহাদ বন্ধ হ'ব লাগে, হোটেলৰ জেহাদ বন্ধ হ'ব লাগে, ৰিজৰ্টৰ জেহাদ বন্ধ হ'ব লাগে, চৰকাৰী মাটি নিজৰ নামত কৰি লোৱা জেহাদ বন্ধ হ'ব লাগে, চৰকাৰী মাটি একে ৰাতিৰ ভিতৰতে মাটিৰ শ্ৰেণী সলনি কৰি লোৱাৰ জেহাদ বন্ধ হ'ব লাগে, এইবিলাক সকলো জেহাদ বন্ধ হ'ব লাগে। তেতিয়াহে ভাল লাগিব, অসমৰ ৰাইজে বাহ দিব। যদি লেণ্ড জেহাদে বন্ধ হ'ব লাগে, প্ৰথমে বিজেপি নেতা কৰ্মীসকলৰ ঘৰৰ পৰাই আৰম্ভ হ'ব লাগে। সকলো শুভ কাম আপোনালোকৰ বিজেপি নেতা কৰ্মীসকলৰ ঘৰৰ পৰাই আৰম্ভ কৰক যদি জেহাদ বন্ধ কৰিবলৈ আছে, কাৰণ গোটেই অসমখনত জেহাদ বিজেপিহে বেছি চলাই আছে। আজি খিলঞ্জীয়াৰ ভূমি বহিৰাগত হাতত কোনে গতাই দিছে? এইবিলাক জেহাদ কোনে কৰি আছে? বিজেপি নেতা মন্ত্ৰীসকলে কৰি আছে, আপোনালোকে কৰি আছে। আজি ফাৰ্টিলাইজাৰৰ জেহাদ বন্ধ কৰাৰ কথা কৈছে। আজি আমাৰ ল'ৰা ছোৱালীয়ে নিজৰ মাটিত খেতি কৰিবৰ কাৰণে মাটি ক'ত আছে? চবটো আদানী আম্বানীক দি দিলে। জাতি মাটি ভেটি গ'ল, আদানী আম্বানীৰ মাটি হ'ল, জাতি মাটি ভেটি গ'ল, মামা মামীৰ মাটি হ'ল। এতিয়াতো অসমত চলি আছে। যদি লেণ্ড জেহাদ বন্ধ হ'ব লাগে, ফাৰ্টিলাইজাৰ জেহাদ বন্ধ হ'ব লাগে, তেনেহ'লে আমাৰ ল'ৰা ছোৱালীক সুবিধা দিয়ক কাম কৰিবৰ কাৰণে। লগতে লেণ্ড জেহাদ আপোনালোকৰ বিজেপি নেতা কৰ্মীৰ পৰাই বন্ধ হওক। মুখ্যমন্ত্ৰী ডাঙৰীয়ে কিছুদিনৰ আগতে সংবাদ মেলে মন্তব্য কৰিছিলে যে উজনিৰ পৰা যুৱক যুৱতী ওলাই আহি পেলাই এটা সম্প্ৰদায়ক নাইকিয়া কৰি দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজে উচতনি দিছিলে। আজি আকৌ কৈছে যে মিয়া তেওঁৰ শত্ৰুতা নহয়। অসমৰ ৰাইজে বুজি পোৱা নাই। আপুনি কথাবিলাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ পেলাই কয়, এনে অকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈ পেলাই কথাবিলাক কয়। তাৰ দুদিনমানৰ আগত আপুনি কৈছিলে যে মিয়া অসমীয়াৰ অংগ হয়, মিয়াই নিজকে বেলেগ বুলি ভাবিব নালাগে। তাৰ দুদিনমানৰ পিছত ক'লে যে মিয়া একেবাৰে নাইকিয়া কৰি দিয়া হ'ব বুলি। সংবাদ মাধ্যমত আপুনি সময়ে সময়ে নিজৰ ষ্টেটমেণ্টবিলাক চেঞ্জ কৰি থাকে। আপোনাৰ যিবিলাক এজেণ্ডা, আপোনাৰ যিবিলাক প্ৰপগেণ্ডা এতিয়া অসমৰ ৰাইজে বুজি পাইছে, তাত আমাৰ ক'বলগীয়া নাই। এতিয়া আপোনাৰ বক্তব্যবিলাক শুনি এনেকুৱা লাগিছে, মই আগতে কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে মিয়া আৰু মুছলমান শব্দ দুটা জ্বলা চানাৰ নিচিনা। সোৱাদ ল'বলৈও নেৰে, জ্বলা জ্বলা বুলিও কয়। আমি সমাজবাদক বিশ্বাস কৰোঁ, আমি অসম চুক্তিক সমৰ্থন কৰোঁ, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে তেওঁৰ নামটো বিষাক্ত বিধ্বস্ত শৰ্মা ডাঙৰীয়া হ'ব লাগে। তেওঁ মুখ খুলিলেই বিষ ওলায়। তেওঁ যেতিয়াই মুখ খোলে তেতিয়াই তেওঁ বিষ ওলায়। এতিয়া আজি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ AIDFৰ অক্সিজেন নহ'লেতো এতিয়া বিজেপি উশাহে ল'ব নোৱাৰে। বিজেপি এক প্ৰকাৰ এতিয়া ICUত আছে। ICUত এইকাৰণে আছে, আজি বিজেপিৰ আশীৰ্বাদ যাত্ৰা কৰিবলৈ হ'লে মানুহৰ ঘৰে ঘৰে বঁটা দি পেলাই, চফ গুটি লৈ, তামোল পাণ লৈ পেলাই নিমন্ত্ৰণ দিব লগা আছে। আমি বিয়াৰ নিমন্ত্ৰণহে দেখিছোঁ। আমি এনেকৈ ৰাজনৈতিক দলৰ এইবিলাক আশীৰ্বাদ যাত্ৰা এইবিলাকতো আমি এনেকৈ মানুহ মাতি অনা দেখা নাই। আজি আৰু এটা ফোন কল শুনিবলৈ পালোঁ, আঁচনি কাটি দিব। আঁচনি কাৰো কোনো এটা বিজেপি দলৰ আঁচনি নহয়তো, চৰকাৰৰ আঁচনি হয়। চৰকাৰে দিছে, দলে নাই দিয়াতো আঁচনি কাটিবৰ কাৰণে। আৰু প্ৰত্যেকজন মানুহৰ তাত পইচা সোমাই আছে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে টেক্স দি থাকে। এতিয়া এইখন চৰকাৰৰ এই অৱস্থা হৈছে যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই মিয়াৰ লগত শত্ৰুতা নাই বুলি কৈছে। এতিয়া এইটো প্ৰসংগত মই এই বিজেপিৰ IT চেলৰ 1500 টকীয়া ভেৰনীয়া গুণ্ডাবিলাকক সুধিব বিচাৰিছোঁ, বিৰোধীয়ে হওক বা সাধাৰণ জনতাই হওক, যেতিয়াই চৰকাৰখনৰ দুখবিলাক দেখুৱাই দিয়ে তেতিয়াই এই 1500 টকীয়া বিজেপিৰ IT চেলৰ ভাইটি চেলৰ ভেৰনীয়া গুণ্ডাবিলাকে মিয়ানী গেদি এইবিলাক কথা কয়। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষেত্ৰত কি ক'ব, তেওঁ কি বুলি সম্বোধন কৰিব জানিব বিচাৰিছোঁ। যদি বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মানুহৰ আত্মাক আঘাত দি পেলাই যদি পুনৰ জয়ী হয়, তেনেহ'লে ললিত পেগু নাস্তিক হৈ যাব। আমি ভগৱানকো নামানিম। যদি ভগৱান আছিল, যদি আল্লাহ আছিল, তেনেহ'লে এই নিপীড়িত মানুহবিলাকক চেপি চেপি খোৱা বিষয়টো এখেতে দেখা নাছিল নেকি? মোৰ এটাই কথা, 2026 চনত যদি পুনৰ মুখ্যমন্ত্ৰী হৈ যদি এখেতে আহিব লগা হয়, তেনেহ'লে ললিত পেগুৱে নাস্তিক হ'ব। আৰু ইয়াৰ যিমানখিনি বৌদ্ধিক সমাজ আছে, যিমানখিনি নিপীড়িত শোষিত বঞ্চিত সমাজ আছে, সকলোকে নাস্তিক হ'বৰ কাৰণে আমি আহ্বান জনাম। কিয়নো যদি ভগৱান আছে, যদি আল্লাহ আছে, তেনেহ'লে এখেতে দৃষ্টি ৰখাটো প্ৰয়োজন। যদি নাই, তেনেহ'লে যদি দৃষ্টি ৰখা নাই বুলি আমি ধৰিম। গতিকে এই বছৰটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ বছৰ। বৰাৰ অভিশাপৰ পৰা মুক্ত হ'ব এইবাৰ দিছপুৰ সমষ্টি। আৰু দিছপুৰ সমষ্টিৰ কাৰণে এইবাৰ এটা সুবৰ্ণ সুযোগ। এইকাৰণে ক'লো, সুদীৰ্ঘ দিন ধৰি
তৃতীয় শ্ৰেণীৰ বৰাজাতীয় কিছুমান লোকে দিছপুৰ বিধানসভাক প্ৰতিনিধিত্ব কৰি আছিল। আৰু এইবাৰ ভাল খবৰ এয়াই যে কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেত্ৰী মানে এগৰাকী সৎ সাহসী বিচক্ষণ নেত্ৰী মীৰা বৰঠাকুৰক প্ৰক্ষেপ কৰা হৈছে। বিগত কোন আছিল? অতুল বৰা। তাৰ আগত কোন আছিল কংগ্ৰেছত? অকণ বৰা। অকণ বৰা আৰু অতুল বৰাৰ ৰাজনৈতিক কাম কাজ যদি আপোনালোকে পৰ্যবেক্ষণ কৰে তেতিয়াহ'লে তেওঁলোকৰ বৰ বিশেষ একো নাই। পাৰ্টি হিচাপতে তেওঁলোকে জয়ী হৈ আহিছিল। তেওঁলোকে ফব জহা কিছুমান কথা কয়, ফুংফাং কথা কয়, তেওঁলোকৰ কথাৰ কোনো ওজন নাই, চালে বেৰে কোবাই থাকে। মানে বিধায়ক হিচাপে যিখিনি মৰ্যাদা থাকিব লাগিছিল, বিশেষকৈ দিছপুৰ সমষ্টিৰ ৰাজধানীৰ এগৰাকী বিধায়ক হিচাপে সেই মৰ্যাদা তেওঁলোকৰ নাছিল। আনহাতে মীৰা বৰঠাকুৰ এগৰাকী প্ৰথম শ্ৰেণীৰ ভদ্ৰ মহিলা। এইকাৰণে কৈছো কাৰণ তেওঁ যিখিনি সময়ত ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিছিল সেইখিনি সময়ত সামান্য আপোচ কৰা হলেই তেওঁ আজি মন্ত্ৰী হ'ব পাৰিলেহেঁতেন। আৰু তেওঁৰ যে স্বাভিমান আছে, তেওঁৰ যে মান মৰ্যাদা আছে সেয়াই প্ৰমাণ কৰে। আৰু সেইকাৰণে কৈছো দিছপুৰ সমষ্টিয়ে এইবাৰ এগৰাকী সাহসী, বিচক্ষণ, শক্তিশালী আৰু সক্ৰিয় নেত্ৰীক প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰাৰ সুযোগ পাইছে। বিগত সময়ত গুৱাহাটীখনত যিবোৰ প্ৰাকৃতিক দুৰ্যোগ হৈছিল, বানপানীয়ে হওক বা অন্যান্য কাৰণতে, বিজুলী কলিতা এগৰাকী সাংসদ আছে নহয়, তেওঁক ৰাইজে যিমান দেখিছে বা যিমান পাইছে তাতকৈ বেছিভাগ পাইছে মীৰা বৰঠাকুৰ। অথচ মীৰা বৰঠাকুৰ এগৰাকী পৰাজিত নেত্ৰী আছিল। বিগত লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা তেওঁ পৰাজিত হলেও কিন্তু গুৱাহাটীবাসীৰ কাষত সকলো সময়তে আছে। কোনো সময়ত তেওঁ কোনো অজুহাতত তেওঁ লগ এৰা দিয়া নাই। আৰু সেইকাৰণে কৈছো যিহেতুকে এগৰাকী কৰ্মঠ মহিলা, কাম কৰাৰ মানসিকতা আছে, সৎ, আৰু তেওঁ যিহেতুকে এগৰাকী যোগাত্মক দৃষ্টিভংগী থকা মহিলা, সেইফালৰ পৰা কৈছো এইবাৰ মীৰা বৰঠাকুৰৰ নেতৃত্বত হয়তো দিছপুৰত অৱসান হ'ব বৰাৰ শাসন। আৰু বৰাৰ অভিশাপৰ পৰা মুক্ত নকৰিলে কিন্তু ৰাজধানীৰ তাৰ মান মৰ্যাদা নাথাকিব। 17 বছৰ কাল ভাৰতীয় জনতা পাৰ্টিত সক্ৰিয়ভাৱে থাকি ভাল সময়খিনিত আদৰ্শগত কাৰণত বিজেপি ত্যাগ কৰি কিছু সময় তেওঁ কিন্তু ৰৈ আছিল। তেওঁ তাৎক্ষণিকভাৱে জাপ মাৰা নাই। আজি কংগ্ৰেছ ত্যাগ কৰি কাইলৈ হঠাৎ পাৰিলে গধূলি ভূপেন বৰা টাইপ মানে বিজেপিত যোগদান কৰিলে, তেনেকুৱা তেওঁৰ মানসিকতা নাছিল বা তেনেকুৱা তেওঁৰ লক্ষ্য উদ্দেশ্যও নাছিল। ৰাজনৈতিক লক্ষ্য উদ্দেশ্য থকা হলে তেওঁ তাৎক্ষণিকভাৱে বিজেপি এৰি বিজেপিক বদনাম কৰি কংগ্ৰেছত যোগদান কৰিলেহেঁতেন। কিন্তু মন কৰক তেওঁ কিন্তু কোনো বদনাম কৰি কংগ্ৰেছত যোগদান কৰা নাই। আদৰ্শগত সংঘাতত আপোচহীন স্থিতিত অটল হৈ থাকি তেওঁ কংগ্ৰেছত যোগদান কৰিছে। আৰু কংগ্ৰেছত যোগদান কৰিয়ে তেখেতে কিন্তু সামাজিক সক্ৰিয়তাক কোনো কাৰণত বাদ দিয়া নাই। আৰু একদম সহজ ভাষাত ক'বলৈ হলে তেওঁ জানে, শিক্ষিত এগৰাকী মহিলা, তেখেতৰ যি বিচক্ষণতা বা তেখেতৰ যি দক্ষতা যোগ্যতা তাক কিন্তু সন্দেহ কোনেও কৰিব নোৱাৰে। গতিকে দিছপুৰ সমষ্টিত যি কেইগৰাকী বিধায়ক যি টি কথা কয় যেতিয়াই তেতিয়াই, তেনেকুৱা লাগবান নোহোৱা কথা অন্তত এগৰাকী বিধায়িকা হিচাপে আমি মীৰা বৰঠাকুৰৰ পৰা শুনিবলগীয়া নহয়। সেইকাৰণে কৈছো এইবাৰ দিছপুৰ সমষ্টিবাসী ৰাইজৰ কাৰণে সুবৰ্ণ সুযোগ। যদি ৰাজনৈতিক পাকচক্ৰত পৰি কেইটামান টকাৰ বাবেই যদি দিছপুৰৰ ভোটাৰসকলে নিজৰ বিবেকক বিক্ৰী নকৰে, তেতিয়াহ'লে আমি স্পষ্ট যে প্ৰাৰ্থিত্বৰ ফালৰ পৰা মীৰা বৰঠাকুৰ শীৰ্ষত থাকিব আৰু মীৰা বৰঠাকুৰ অনায়াসে দিছপুৰ সমষ্টিৰ পৰা জয়ী হৈ আহিব পাৰিব। আমি দল হিচাপে নহয়, ব্যক্তি হিচাপেহে এই পৰ্যালোচনা আগবঢ়াইছো। অৱশ্যে ভাৰতীয় জনতা পাৰ্টীয়ে পৰৱৰ্তী সময়ত কাক টিকট দিয়ে দিছপুৰৰ পৰা সেয়াও হ'ব লক্ষণীয়। গতিকে অনাগত সময়ত আমি আকৌ দিছপুৰ সমষ্টিক লৈ আমাৰ মন্তব্য প্ৰকাশ কৰিম। ধন্যবাদ। জয় অসম।